আজি ইয়াতে আমি হাইলাকান্দি জিলাতে আহিছিলোঁ। হাইলাকান্দি জিলাতে আমাৰ পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ 3খন আছে। তাৰ মাজতে এখন যিটো আমাৰ ডিপাৰ্টমেণ্টৰ পৰা চলি আছে, এইটো বোৱালিপাৰ যিটো এইটো আমি ভিজিট কৰিলোঁ। ইয়াতে টাৰ্গেট 1000 মেট্ৰিক টনৰ আছে। যোৱাবাৰো আমি এইটো এচিভ কৰিছোঁ। এইবাৰো এতিয়ালৈ 486 কুইণ্টেল এতিয়ালৈ ইয়াতে প্ৰকিউৰমেণ্ট হৈছে। আমি মানে আশাবাদী যে ইয়াতে যি টাৰ্গেটতকৈ বেছি হ'ব। আমি ইয়াতে কৃষকৰ লগতো কথা পাতিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া MSP যিটো আছে সেইটো 22,300 লৈ গৈছে। এইকাৰণে আজি বজাৰত যি মূল্য আছে তাতকৈ অধিক মূল্য আজি চৰকাৰৰ ফালৰ পৰা আমাৰ কৃষকে পাই আছে। সেইকাৰণে আৰু কৃষকে দুদিনৰ ভিতৰত তেওঁৰ একাউণ্টে যে তেওঁলোকৰ যে পাওনা আছে পাওনাটো তাতে সোমাই আছে। সেইকাৰণে আজিৰ দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি লক্ষ্য হ'ল যে আমাৰ কৃষকক আমি বেনিফিট দিব পাৰোঁ। যি কৃষকে যি খেতি কৰি আছে তাৰ তেওঁলোকে বেনিফিট পায় আৰু লগতে মাল্টি ক্ৰপৰ দিশত আমি অসমৰ কৃষকক লৈ যাব পাৰোঁ। এই উদ্দেশ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কাম কৰি আছে। আৰু আমাৰ ইয়াতে পেডি প্ৰকিউৰমেণ্ট যে চেণ্টাৰ আছে আমি কথা পাতি আছোঁ যে আৰু এইটো যে টাৰ্গেট আছে 1000 তাকে যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। এটা কথা ওলাইছিল যে চেনি আৰু দালি দিব, কেতিয়ালৈকে এইটো বাস্তৱ? এতিয়া এটা অধ্যয়ন পৰ্যায়ত আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক দায়িত্ব দিছে যে কেইখন ৰাজ্যত গৈ অলপ এইটো কেনে চলি আছে এই বিষয়টো কৰিবৰ কাৰণে আমি এইটো অহা 15 দিনৰ ভিতৰত আমি এটা ৰিপৰ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিম, তেতিয়া আমি অহা দিনত আমি ৰাজ্যক সুলভ মূল্য চেনি আৰু দালি দিব পাৰোঁ। আজি ইয়াতে আমি হাইলাকান্দি জিলাতে আহিছিলোঁ। হাইলাকান্দি জিলাতে আমাৰ পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ 3খন আছে। তাৰ মাজতে এখন যিটো আমাৰ ডিপাৰ্টমেণ্টৰ পৰা চলি আছে, এইটো বোৱালিপাৰ যিটো এইটো আমি ভিজিট কৰিলোঁ। ইয়াতে টাৰ্গেট 1000 মেট্ৰিক টনৰ আছে। যোৱাবাৰো আমি এইটো এচিভ কৰিছোঁ। এইবাৰো এতিয়ালৈ 486 কুইণ্টেল এতিয়ালৈ ইয়াতে প্ৰকিউৰমেণ্ট হৈছে। আমি মানে আশাবাদী যে ইয়াতে যি টাৰ্গেটতকৈ বেছি হ'ব। আমি ইয়াতে কৃষকৰ লগতো কথা পাতিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া MSP যিটো আছে সেইটো 22,300 লৈ গৈছে। এইকাৰণে আজি বজাৰত যি মূল্য আছে তাতকৈ অধিক মূল্য আজি চৰকাৰৰ ফালৰ পৰা আমাৰ কৃষকে পাই আছে। সেইকাৰণে আৰু কৃষকে দুদিনৰ ভিতৰত তেওঁৰ একাউণ্টে যে তেওঁলোকৰ যে পাওনা আছে পাওনাটো তাতে সোমাই আছে। সেইকাৰণে আজিৰ দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি লক্ষ্য হ'ল যে আমাৰ কৃষকক আমি বেনিফিট দিব পাৰোঁ। যি কৃষকে যি খেতি কৰি আছে তাৰ তেওঁলোকে বেনিফিট পায় আৰু লগতে মাল্টি ক্ৰপৰ দিশত আমি অসমৰ কৃষকক লৈ যাব পাৰোঁ। এই উদ্দেশ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কাম কৰি আছে। আৰু আমাৰ ইয়াতে পেডি প্ৰকিউৰমেণ্ট যে চেণ্টাৰ আছে আমি কথা পাতি আছোঁ যে আৰু এইটো যে টাৰ্গেট আছে 1000 তাকে যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। এটা কথা ওলাইছিল যে চেনি আৰু দালি দিব, কেতিয়ালৈকে এইটো বাস্তৱ? এতিয়া এটা অধ্যয়ন পৰ্যায়ত আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক দায়িত্ব দিছে যে কেইখন ৰাজ্যত গৈ অলপ এইটো কেনে চলি আছে এই বিষয়টো কৰিবৰ কাৰণে আমি এইটো অহা 15 দিনৰ ভিতৰত আমি এটা ৰিপৰ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিম, তেতিয়া আমি অহা দিনত আমি ৰাজ্যক সুলভ মূল্য চেনি আৰু দালি দিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।